কংগ্ৰেছৰ শাসনকালৰ সেই দিনবোৰ মনত পৰিলে এতিয়াও গাৰ নোম শিয়ৰি উঠে। যেতিয়া দেখিলোঁ তেজেৰে ৰাঙলী আমাৰ ল'ৰা ছোৱালীবিলাক পৰি আছে, যিটো পৰিৱেশ এতিয়া মনত পৰিলে গাৰ নোম শিয়ৰি উঠে। ধেমাজিত কণ কণ শিশুবোৰক বোমাৰে উৰুৱাই দিওঁতে ময়ো তাতে আছে। ধেমাজিত মই যেতিয়া কৰ্মৰত আছিলোঁ সেই সময়তে যিটো গণতন্ত্ৰ দিৱসত বিভীষিকাৰ সৃষ্টি হৈছিলে, চিঞৰ বাখৰ ল'ৰা ছোৱালী কন্দা কটা কি হৈছিলে আমি ধৰিবই পৰা নাছিলোঁ প্ৰথম অৱস্থাত। যেতিয়া ঘটনাটো গোটেই গম পালোঁ আমি ক'ত লুকাম কি কৰিম এনেকুৱা এটা পৰিস্থিতি হৈছিলে। কি ভয় লগা আৰু অসুৰক্ষিত আছিল সেই দিনবোৰ। কংগ্ৰেছ সেই সময়ত যিটো আমাৰ মনত মানুহৰ মনত যিটো সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, গতিকে এতিয়া বৰ্তমানলৈকে কংগ্ৰেছ মানুহৰ এটা সন্ত্ৰাসৰ ভয় মানুহৰ মনত সোমাই গৈছে আৰু সেই বস্তুটোৱে সেই ভয়টোৱে মানুহক এতিয়াও খেদি ফুৰিছে। 2001 চনৰ পৰা 2014 চনলৈকে কংগ্ৰেছৰ শাসনকালত চলিছিল সন্ত্ৰাস ৰাজ। 2001 চনৰ পৰা 2014 চনলৈ চলা কংগ্ৰেছ শাসিত যিখন চৰকাৰ, সেই চৰকাৰখনত জনসাধাৰণ এনেধৰণে শংকিত হৈ পৰিছিল যাতে আপোনাৰ গুৱাহাটীৰ গণেশগুৰি ফ্লাইঅভাৰৰ তলত যি ঘটনা ঘটিছিল, হাইকোৰ্টৰ সন্মুখত যি ঘটনা ঘটিছিল, ধেমাজিত যি স্বাধীনতা দিৱসৰ প্ৰাকখনত হু হত্যাৰ দৰে যি ধ্বংসলীলা চলিছিল, হত্যালীলা চলিছিল, তাৰ এই কথাখিনি মানুহৰ মনলৈ এতিয়া যেতিয়া আহে তেতিয়াহ'লে মানুহে শংকাত কঁপি উঠে। ঘৰৰ পৰা ওলাই যোৱা মানুহজন ঘৰলৈ ঘূৰি আহিবনে নাই সন্দেহ জাগিছিল। ল'ৰা ছোৱালী লৈ ওলাব নোৱাৰোঁ, বজাৰলৈ যাব নোৱাৰোঁ, বহুত এটা চিন্তা হয়। মানুহজন যেতিয়া চাকৰিলৈ ওলাই যায় চিকিৎসক হিচাপে, তেওঁক কোনোবাই আকৌ উঠাই লৈ যায়, এনেকুৱা ধৰণৰ এটা বহুত বিভীষিকাময় পৰিৱেশ হৈছিলে। এই সময়ছোৱাত ধেমাজি গুৱাহাটীকে ধৰি বহু ঠাইত চলিছিল চিৰিয়েল বোমা বিস্ফোৰণ। কংগ্ৰেছৰ দিনত আচলতে তেতিয়া অকল কেউফালে ধোঁৱাৰে ধোঁৱা, মানুহৰ কোনো শান্তি নাই, কোনো ওলাই যাবলৈ মানুহৰ এটা চিন্তাৰ বিষয় হৈ পৰে। যিহেতু অকল তেতিয়া গুলি গালাজ বোম ব্লাষ্ট এইবিলাকেই চলিছিলে, কত মানুহ নিৰীহ লোক মাৰি পেলালে। আমাৰ গুৱাহাটী গণেশগুৰি ফ্লাইঅভাৰ তলতে হওক, আমাৰ ধেমাজি বিস্ফোৰণেই হওক, এইবিলাক মনত পৰিলে এতিয়া নিজৰ অন্তৰ বা বুকু কঁপি উঠে। 5 সহস্ৰাধিক লোকে কংগ্ৰেছৰ কাৰ্যকালত সন্ত্ৰাসবাদৰ বলি হৈ হেৰুৱাইছিল প্ৰাণ। সেয়েহে এতিয়া ৰাইজৰ মুখে মুখে কেৱল কংগ্ৰেছ নিপাতোৱাৰ শ্লোগান। ধেমাজিত মই যেতিয়া কৰ্মৰত আছিলোঁ সেই সময়তে যিটো গণতন্ত্ৰ দিৱসত বিভীষিকাৰ সৃষ্টি হৈছিলে, চিঞৰ বাখৰ ল'ৰা ছোৱালী কন্দা কটা কি হৈছিলে আমি ধৰিবই পৰা নাছিলোঁ প্ৰথম অৱস্থাত। যেতিয়া ঘটনাটো গোটেই গম পালোঁ আমি ক'ত লুকাম কি কৰিম এনেকুৱা এটা পৰিস্থিতি হৈছিলে। তেতিয়া দেখিলোঁ তেজেৰে ৰাঙলী আমাৰ ল'ৰা ছোৱালীবিলাক পৰি আছে, যিটো পৰিৱেশ এতিয়া মনত পৰিলে গাৰ নোম শিয়ৰি উঠে। গতিকে মোৰ সেই কণমানিকেইটা আৰু মানুহখিনি দেখিলে এনেকুৱা এটা শাসনযন্ত্ৰ থাকেনে যিটো আমাৰ নিজৰ মানুহকে নিজে বলি দিয়াৰ দৰে হয়। গতিকে তেনেকুৱা ধৰণৰ শাসনতন্ত্ৰ আমাক নালাগে বুলি আমি ভাবিছোঁ। আৰু বিশেষকৈ এতিয়া আমি সুখী যিহেতু মই মহিলা হিচাপে দেখিছোঁ যে মহিলাসকলৰ সবলীকৰণৰ কাৰণে চৰকাৰে যি সুন্দৰ পদক্ষেপ লৈছে তাৰ কাৰণে আমি বহুত শান্তিপূৰ্ণভাৱে, আৰু তেওঁলোকে সঁচাকৈয়ে মহিলাখিনিয়ে যদি ভালদৰে কাম কৰে সঁচাকৈ স্বাৱলম্বী হ'ব পাৰিব আৰু এটা শান্তিময় পৰিৱেশত তেওঁলোক আগবাঢ়ি যাব পাৰিব। পৰিয়ালটো আগবঢ়া সমাজখন আগবঢ়া এতিয়া খুব এটা শান্তিৰ পৰিৱেশ, তেনেকুৱা ধৰণৰ কোনো পৰিৱেশ নাই। সকলোৱে নিশ্চিন্ত ওলাই আহিব পাৰে, কাম কৰিব পাৰে, আৰু শিশুসকলেও ওলাই যাব পাৰে, খেলিব পাৰে, সকলো এটা শান্তিময় পৰিৱেশ হৈছে। আমি এতিয়া সেই শান্তিময় পৰিৱেশটোৱে যাতে থাকে, আমিতো ভয়ে কৰোঁ। আমি সেই সময়ত বিশ্বাস কৰক যেতিয়া ক'ৰবাত বোমা বিস্ফোৰণ হৈছিলে আমাৰ ঘৰলৈকে মিলিটাৰীয়ে চব বিচাৰি দপদপে চাৰিওফালে ঘূৰি ফুৰে, তেতিয়া আমি ভয় খাই যাওঁ কি কাৰণে আমাৰ ঘৰলৈ আহিছে। কিন্তু চাৰিওফালে সন্ত্ৰাসবাদীসকলক বিচাৰি আমাৰ পাৰিবাৰিক জীৱনতো আমাৰ ব্যাঘাত জন্মাইছিলে। আমি ল'ৰা ছোৱালী লৈ ওলাব নোৱাৰোঁ, বজাৰলৈ যাব নোৱাৰোঁ, বহুত এটা চিন্তা হয়। মানুহজন যেতিয়া চাকৰিলৈ ওলাই যায় চিকিৎসক হিচাপে, তেওঁক কোনোবাই আকৌ উঠাই লৈ যায়, এনেকুৱা ধৰণৰ এটা বহুত বিভীষিকাময় পৰিৱেশ হৈছিলে। গতিকে সেই পৰিৱেশটোত সঁচাকৈ ভয় লগা যাতে নাহক, আমি সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, এখন শান্তিময় পৰিৱেশ হওক, আমি সেইটোকে আশা কৰিছোঁ। 2001 চনৰ পৰা 2014 চনলৈ চলা কংগ্ৰেছ শাসিত যিখন চৰকাৰ, সেই চৰকাৰখনত জনসাধাৰণ এনেধৰণে শংকিত হৈ পৰিছিল যাতে আপোনাৰ গুৱাহাটীৰ গণেশগুৰি ফ্লাইঅভাৰৰ তলত যি ঘটনা ঘটিছিল, হাইকোৰ্টৰ সন্মুখত যি ঘটনা ঘটিছিল, ধেমাজিত যি স্বাধীনতা দিৱসৰ প্ৰাকখনত যি হু হত্যাৰ দৰে যি ধ্বংসলীলা চলিছিল,
হত্যালীলা চলিছিল তাৰ এই কথাখিনি মানুহৰ মনলৈ এতিয়া যেতিয়া আহে তেতিয়াহ'লে মানুহে শংকাত কঁপি উঠে। সেই সময়ত মানে অসম চৰকাৰখনৰ কোনো মানে কি কয় ল এণ্ড অৰ্ডাৰৰ পৰা আদি কৰি শাসন ব্যৱস্থাৰ পৰা আদি কৰি একদম সম্পূৰ্ণৰূপে মানে ধ্বংসৰ গৰাহত গৈছিল। সেই সময়ত কোনো অসমবাসীয়ে মানে তেওঁলোকৰ কি কয় মানে কি কয় শাসন ব্যৱস্থাত আশ্বস্ত হ'ব পৰা নাছিল। ঘৰৰ পৰা ওলাই গ'লেই মৃত্যুৰ মানে ভয় আছিল। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন যেতিয়া 2016 চনত মানে কি কয় অসমত শাসন ব্যৱস্থালৈ আহিলে, 2016 চনৰ পৰা বৰ্তমানলৈকে অৰ্থাৎ 2026 চনলৈকে 10টা বছৰ অসমৰ মানুহে অলপ শান্তিপূৰ্ণভাৱে বাস কৰিব পাৰিছে। গতিকে আমাৰ এতিয়া যি অসমত যি মানে নিৰ্বাচনমুখী যি পৰিৱেশৰ সৃষ্টি হৈ আছে, এই পৰিৱেশৰ সময়খিনিত যদি কোনো মানে আমি অসমৰ জনসাধাৰণক আমি সুধোঁ, তেন্তে হ'লে কোনো জনসাধাৰণে কি কয় কংগ্ৰেছ চৰকাৰখনক শাসনলৈ অনা। কংগ্ৰেছ মানে সেই সময়ত যিটো আমাৰ মানে মানুহৰ মনত যিটো সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, গতিকে এতিয়া বৰ্তমানলৈকে কংগ্ৰেছ মানেই মানুহৰ মানে কি কয় এটা সন্ত্ৰাসৰ ভয় মানুহৰ মনত সোমাই গৈছে। আৰু সেই ভয়টোৱে মানুহক এতিয়াও খেদি ফুৰিছে। এই কংগ্ৰেছ শাসিত মানে সময়ছোৱাত অসমৰ কোনো মানুহে ঘৰৰ পৰা বাহিৰলৈ ওলাই গ'লে বা ঘৰৰ পৰা কোনো এটা অঞ্চললৈ ওলাই গ'লে, বিশেষভাৱে অবৈধ বাংলাদেশী শাসিত মানে বসতি প্ৰধান যি অঞ্চল আছে, সেই অঞ্চলবিলাকক বেছি বিভীষিকাৰ সৃষ্টি হৈছিল। সেই সময়খিনিত কি কয় আমাৰ কোনো মানে জীয়াৰী বোৱাৰীৰ মানে কোনো মানে নিৰাপত্তা নাছিলে, সুৰক্ষা নাছিলে। গতিকে সেই সময়খিনি আমাক মানে আমাৰ মনত সাংঘাতিক ধৰণৰ এটা মানে প্ৰভাৱ পেলাইছিল। আমি ওলাই গ'লে কোনোবা এটা অঞ্চললৈ গ'লে আমি ভালকৈ ঘূৰি আহি ঘৰ পাম নে নাপাম, সেইটো আমাৰ ঘৰৰ মা দেউতাই মানে চিন্তা কৰিব লগা মানে অৱস্থা হৈছিল। গতিকে এনেকুৱা এটা পৰিৱেশৰ পৰা বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনলৈ আহিছে আৰু 10 বছৰ অসমত শান্তিপূৰ্ণভাৱে মানুহে বসবাস কৰিবলৈ পাইছে। গতিকে আমি ভাৰতীয় জনতা পাৰ্টীৰ যিখন চৰকাৰ আছে, সেই চৰকাৰখন পৰৱৰ্তী সময়ত আমি বৰ্তি থকাটো আমি বিচাৰোঁ আৰু প্ৰগতিৰ বাবে। কংগ্ৰেছৰ দিনত আচলতে তেতিয়া অকল কেউফালে ধোঁৱা মানে মানুহৰ কোনো শান্তি নাই, কোনো মানে ওলাই যাবলৈ মানুহৰ এটা চিন্তাৰ বিষয় হৈ পৰে। যিহেতু অকল তেতিয়া গুলি গালাজ বোম ব্লাষ্ট এইবিলাকেই চলিছিলে। কত মানুহ নিৰীহ লোক মাৰি পেলালে। আমাৰ গণেশগুৰি ফ্লাইঅভাৰ তলতে হওক, আমাৰ ধেমাজি বিস্ফোৰণেই হওক, এইবিলাক মনত পৰিলে এতিয়া মানে নিজৰ অন্তৰ বা বুকু কঁপি উঠে। গতিকে আমি তেনেকুৱা এটা পৰিস্থিতি আকৌ দ্বিতীয়বাৰ নিবিচাৰোঁ। যোৱা 10টা বছৰ আমি দেখিবলৈ পাইছোঁ বিজেপি শাসনকালত এটা সুন্দৰ পৰিৱেশ, ক'তো তেনেকুৱা ধৰণৰ একো এটা ঘটনা নাই। আমাৰ ৰাতি 12টা-1টা বজালৈকে আমাৰ ৰাইজসকল আৰামত কোনো ধৰণৰ শংকা নোহোৱাকৈ ৰাতি বিয়লি ঘূৰি ফুৰিব পৰা পৰিস্থিতি, যিটো নেকি কংগ্ৰেছত নাছিলে। গতিকে তেনেকুৱা এটা বিভীষিকাময় পৰিৱেশ আমি আকৌ দ্বিতীয়বাৰ বিচৰা নাই। কংগ্ৰেছ মানে বিভীষিকা, গতিকে এওঁলোক ক্ষমতালৈ আহিলে আকৌ একেটাই হ'ব। কাৰণ তেওঁলোক দুৰ্নীতিৰ সমানে তেওঁলোকে এই ধৰণৰ জাতবিলাক পোহে, সন্ত্ৰাসবাদীসকলক তেওঁলোকে আশ্ৰয় দিয়ে, তেওঁলোকে পোহে। আৰু সেইকাৰণে এই সন্ত্ৰাসবাদীয়ে নিজৰে চৰকাৰ আছে বুলি ভাবি পেলাই চাৰিওফালে নিশ্চিন্ত মনে কাম কাজবিলাক কৰি থাকে। গতিকে আমাক তেনেকুৱা এটা পৰিৱেশ নালাগে। আজি 10 বছৰে খুব শান্তিৰ পৰিৱেশ অসমত চলি আছে। আমাক এনেধৰণৰ শান্তিৰ পৰিৱেশ থকা এখন চৰকাৰ পুনৰবাৰ লাগে। প্ৰথমতে মই আপোনালোকক এটা কথা কওঁ, মোৰ ল'ৰা ছোৱালী এহাল, সিহঁতি দুইটাই মাষ্টাৰ ডিগ্ৰী ল'লে, কিন্তু সিহঁত দুইটাই কিন্তু স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস ফিল্ডত দেখিবলৈ নাপালে। সন্ত্ৰাস, ভয়, সংশয়, কাৰণ তেওঁলোকে সেই সময়ত এটাই জানিছিলে যে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস মানে সেইদিনা বন্ধ। গতিকে আজি 10 বছৰ আগলৈকে তেওঁলোকে ফিল্ডত ভৰি দিবলৈ সাহস কৰা নাছিলে। কাৰণ এটাই কথা যে সন্ত্ৰাস জৰ্জৰিত অসম, কোনোফালে ওলাব নোৱাৰি, ধোঁৱা ছাইৰ বাহিৰে, বন্দুকৰ গুলিৰ বাহিৰে একো আমি দেখা নাছিলোঁ। আৰু আপোনালোকে সকলোৱে জানে যে ধেমাজিৰ যিখিনি নিৰীহ কণ শিশু বম ব্লাষ্টিঙত ধ্বংস হৈ গ'ল, শেষ হৈ গ'ল, সেই সময়ত কিন্তু সেই চৰকাৰখনে তেওঁলোকক ওপৰত আজিলৈকে কিন্তু ভাল এটা কিবা কৰিব নোৱাৰিলে। আৰু এটা কথা আপোনালোকে চাওক, সেই সময়ত বিভিন্ন ধৰণৰ সংগঠন ওলাইছিলে, বিভিন্ন ধৰণৰ সৰু বৰ সংগঠন, যিবোৰ সংগঠনৰ হাতত সদায় মাৰণাস্ত্ৰ আছিলে। আৰু সেই মাৰণাস্ত্ৰৰ ভয়ত নিজৰ যিটো বাক স্বাধীনতা, এটা শুদ্ধ কথা ক'ম বুলি কোনেও ক'ব পৰা নাছিলে। তাৰমানে বাক স্বাধীনতা খৰ্ব কৰা হৈছিলে, নিজৰ সকলোখিনি স্বাধীনতা যিখিনি আছিলে এই স্বাধীনতাখিনি খৰ্ব কৰা হৈছিলে। তাৰোপৰি আপোনালোকে এটা কথা চাব যে সেই সময়ত আমাৰ বাংলাদেশী মিয়াৰ দপদপনিৰ কোবত
আমিবোৰ ওচৰতে থকা কিছু কিছু গাঁৱলৈ আমাৰ যাবলৈ আমাৰে সংশয় হৈছিলে কিজনী আমি ঘূৰি আহিব পাৰিম নে নোৱাৰিম। আৰু সেইবিলাক সেই সন্ত্ৰাসৰ যিটো সৃষ্টি কৰিছিলে তাৰ স্ৰষ্টাসকল আছিলে কংগ্ৰেছ চৰকাৰ। কিন্তু আজি 10 বছৰত আমি দেখিছোঁ যে আমাৰ এই চৰকাৰখনে এই বিজেপি চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ হৈছে তেওঁ যিখিনি ষ্টেপ লৈছে, যিখিনি ব্যৱস্থা লৈছে, এই ব্যৱস্থাৰ যোগেদি আমাৰ যিটো শান্তি সম্প্ৰীতি অটুট ৰাখিবৰ কাৰণে যিখিনি প্ৰক্ৰিয়া ল'ব লাগে সেইখিনি লৈছে। আৰু যিখিনি আমাৰ বাংলাদেশী মুছলমান যিসকলে অবৈধভাৱে আমাৰ অসমত বাস কৰি আমাক খিলঞ্জীয়াসকলক মূৰত গচকি পেলাই খাই আছে তেওঁলোকক ক্ৰমান্বয়ে ইয়াৰ পৰা আঁতৰাই আমাৰ খিলঞ্জীয়াৰ যিটো স্বাধীনতা এই স্বাধীনতাখিনি ঘূৰাই আনিবৰ কাৰণে প্ৰয়াস কৰিছে। আৰু বিভিন্ন কাৰণত আপোনালোকে চাওক, মই আপোনাক এটা কথা কৈছোঁ, মই 1977 চনত বিকম পাছ কৰিছিলোঁ। মই 45টা ইণ্টাৰভিউ দিছিলোঁ 4th গ্ৰেডলৈকে, কিন্তু মই 4th গ্ৰেড চাকৰি এটা নাপালোঁ। কিন্তু আজিৰ তাৰিখত চাওকচোন, APSCৰ পৰা ধৰি পেলাই 4th গ্ৰেডৰ পৰা পুলিচলৈকে এটকাও পইচা নিদিয়াকৈ ইমান সুন্দৰকৈ এই আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ দক্ষতাৰ ভিত্তিত চাকৰি পাইছে। তাতকৈ আৰু কিবা এটা লাগেনে? আৰু তেওঁলোকে এতিয়া তেওঁলোকৰ কথা বতৰাবিলাকত নিৰ্বাচনী আগত বা যিবিলাক কথা কৈ আছে তেওঁলোকৰ কথাবিলাকতে ফুটি উঠিছে যে তেওঁলোক চৰকাৰলৈ আহিলে কি কৰিব। তেওঁলোকে যিখিনি কৰিবলৈ তেওঁলোকে মনতে অপনলি আমাৰ আগত কৈছে সেইখিনি কথা তেওঁলোকে অপনলি কৰিছে, আৰু ভিতৰত কি আছে ঠিক নাই। কংগ্ৰেছ বুলি ক'লে এতিয়া মানুহ ৰাখিটো আগৰ সেই ভাৱটোলৈ যেতিয়া যিখিনিয়ে দেখিছিলে, যি নেকি ৰাতি ভিতৰত চৰিয়া থ'বলগীয়া হৈছিলে পেচাব কৰিবৰ কাৰণে, বাহিৰলৈ ওলাই গ'লে কিজনী মৃত্যুৰ মুখত পৰিব লাগে নেকি, কোনো নিৰাপত্তা বোলা বস্তুটো আমাক নাছিলে। গতিকে সেই ব্যৱস্থাটো নাহক, আমি প্ৰভু ভগৱন্তৰ ওচৰত এইটোৱে কামনা কৰিছোঁ।